এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। বহুত পৰিমাণে বৃদ্ধি পাব দৰমহা। দিয়াৰ পিছত এইবাৰ HR বৃদ্ধি নিশ্চিত হৈছে। 7 পে কমিছনৰ এই গুৰুত্বপূৰ্ণ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ কৰ্মচাৰীসকলৰ ডিএৰ পিছত HR বৃদ্ধি 3% নিশ্চিত হৈছে, যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা বহু গুণে এইবাৰ বৃদ্ধি পাব। আৰু উল্লেখ কৰা হৈছে যে অতি শীঘ্ৰে নতুন ডিএ ঘোষণা কৰিব চৰকাৰৰ ফালৰ পৰা। আৰু 50% এইবাৰ বৃদ্ধি নিশ্চিত হৈছে। আৰু জানুৱাৰী মাহৰ পৰা আপোনালোকে এই ডিএ লাভ কৰিব। ইয়াত দৰমহা আপোনালোকৰ বৃদ্ধি পাব, লগতে ডিএ বৃদ্ধিৰ ফলত HRও যথেষ্ট পৰিমাণে বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। AI CPI ইণ্ডেক্স অনুসৰি ডিএ 139.1 পইণ্টলৈ বৃদ্ধি পাইছে, যাৰ ফলত ডিএ 50% হোৱাটো নিশ্চিত হৈছে, যিটো জানুৱাৰী মাহত ঘোষণা কৰিব। আৰু ইয়াৰ পিছতে HR 3% পৰ্যন্ত বৃদ্ধি পাব। এই ক্ষেত্ৰত জানিব পৰা গৈছে যে HR নেক্সট ৰিভিজন মাৰ্চ মাহত কৰা হ'ব, আৰু ইয়াৰ পিছতে এই 3% বৃদ্ধি নিশ্চিত হ'ব। ইপিনে HR বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখ কৰিছে যে X কেটেগৰী চহৰৰ কৰ্মচাৰীসকলৰ HR 27%ৰ পৰা 30%লৈ বৃদ্ধি পাব। Y কেটেগৰী চহৰৰ কৰ্মচাৰী 18%ৰ পৰা 20%লৈ বৃদ্ধি পাব। আৰু Z কেটেগৰী চহৰৰ কৰ্মচাৰী 9%ৰ পৰা 10%লৈ বৃদ্ধি পাব। আৰু চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত এনেধৰণৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।